আজি বহুত দিনৰ পিছত ব্লগ এটা দিছোঁ আৰু এই ব্লগটো মই ৰাতিপুৱা বিছনা উঠোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া মই ৰাতিপুৱা বিছনাখন উঠাইছোঁ আৰু ইফালে মায়ে ঘৰ সাৰি আছে আৰু মই মোৰ ৰুমত বিছনাখন উঠাই আছোঁ। ইফালে মোৰ ঘৰ বিছনা উঠোৱাও হ'ল, ইফালে আৰু মা ঘৰ সাৰি ল'লে। মায়ে ক'লে আজি মই ঘৰ সাৰি দিওঁ, তই বিছনাখন উঠা। আৰু সেয়া আমাৰ বিছনাখন উঠোৱা হ'ল। বিছনাখিনি ধুনীয়াকৈ পাৰি মেলি ল'লোঁ। আজি তিতা কেৰেলা ভাজি কৰিম, সেইকাৰণে তিতা কেৰেলাখিনি লৈ লৈছোঁ। একেবাৰে কুমলীয়া হয় তিতা কেৰেলাখিনি। এয়া ওপৰৰ ফুলটো লাগি আছে ইয়াতে। তিতা কেৰেলাখিনি ইয়াত কাটি লৈছোঁ আৰু ইমানখিনি গুটি ওলালে, সেইখিনি গুটিখিনি। আৰু এতিয়া অকণমান নিমখ দি দিম, নিমখ দি কিনে তিয়াই থৈ দিম। আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত ময়ো ভালে আছোঁ। আৰু এয়া তিতা কেৰেলাখিনি যে কাটিলোঁ, এয়া চাওক, তিতা কেৰেলাখিনি চেপি কিনে পানী ওলোৱাই দিছোঁ। এই পানীখিনি পেলাই দিলে মানে তিতা কেৰেলাখিনি তিতাটো কম লাগে, কেতিয়াবা নালাগেই। আৰু ইফালে মই ভাত বহাই দিছোঁ, এয়া ভাত হৈ আছে। ইটো চাইডে দাইল হৈছে আৰু ইটো চাইডে ভাত। এয়া ভাতখিনি মোৰ বনোৱা কমপ্লিট হৈ গ'ল আৰু মই আজি ডেক্সিতে দাইল বনাইছোঁ। আচলতে ডেক্সিত দাইল বনাই কিনে ভাল লাগে, সেইকাৰণে। আৰু দাইলত আজি অমিতা দিছোঁ। ইমান গৰম। এই ইয়াতে আলু ভাজি, আলু আৰু তিতা কেৰেলা ভাজি কৰিলোঁ। আলুখিনি কাটি থাকোঁতে নেদেখালোঁ, আলুও দিছোঁ ইয়াতে। আৰু এয়া দাইলত অমিতা দিছোঁ। অমিতাখিনিও কাটি থাকোঁতে আৰু শ্বেয়াৰ নকৰিলোঁ। ইফালে ভাত হৈ গ'ল, সেয়ে ভাত। আৰু ইফালে মাছৰ চৰচৰি কৰিছোঁ এইখিনি। এতিয়া দুপৰীয়া ভাতখিনি খাবৰ কাৰণে আমি ভাত বাঢ়ি লৈছোঁ। এয়া 3খন প্লেটত ভাত উলিয়াই লৈছোঁ, মোৰ, মাৰ আৰু আব্বাৰ। আৰু এয়া মাছৰ চৰচৰি অকণমান দিছোঁ আব্বাক। এইখিনি ৰঙালাও ভাজি হয়, এইখিনি এই আলু আৰু তিতা কেৰেলা ভাজি। এইখিনি শাক তৰকাৰী হয়, পালেং শাক আৰু মাছৰ তৰকাৰী। ইয়াত ডাল আছে। মই ভাতখিনি বাঢ়ি কিনে বহিলোঁ ভাত খাবলৈ, আৰু এইপিনে মা আৰু আব্বাক মাতি আছোঁ ভাত খাবৰ কাৰণে। মা আহি আছে এতিয়া, মোক কৈছে তই খা, মই আহি আছোঁ। এয়া আহিছে, বিচনাত আচলতে বাগৰি আছিলে। দুপৰীয়া ভাত খালোঁ, খোৱাৰ পিছত শুলোঁ, বহুত দেৰি শুলোঁ। শোৱাৰ পিছত উঠিলোঁ, উঠি চাইছোঁ যে মা আজি পকৰি ভাজিছে। আৰু মাহঁতে চাহ খালে, মোক ক'লে তই অকলে খাই ল, আমি খালোঁ বোলো। আৰু এই মোৰ কাৰণে পকৰি বনাইছিলে, থৈ দিছে। আৰু ময়ো ইফালে চাহখিনি গৰম কৰি আছোঁ। আৰু চাহৰ কি কৰিছোঁ, মই ডেক্সিটোৰ ওপৰতে গাখীৰৰ ডেক্সি দি দিছোঁ। একেলগতে গাখীৰৰ লগত চাহৰ লগত গাখীৰখিনিও গৰম হৈ যাব, সেইকাৰণে দুটা কাম একেলগত হৈ যায় এনেকুৱা কৰি দিলে।
আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পাইছে, আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।